নমস্কাৰ সকলোকে জ্ঞান একাডেমি চ্যানেললৈ আপোনাক স্বাগতম কৰিছোঁ। এলপিইউপি টিচাৰ ভেকেন্সিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে বহুতো কমেণ্ট আহিছিলে আৰু আজি আমাৰ গ্ৰুপৰ ফালৰ পৰা এটা সৰুকৈ আপডেট আহিছে আৰু সেইটো আপডেট আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ বন্ধুসকল। বহুতে সুধি আছে দাদা এলপিইউপিৰ টিচাৰ ভেকেন্সি কেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইমান দিন হৈছে, ভেৰিফিকেশ্যন প্ৰচেছ এতিয়ালৈকে ওলোৱা নাই, ইলেকশ্যনটো অতি শীঘ্ৰেই সমাপ্ত হৈ পৰিছে, এতিয়া অনলি ফৰ ৰিজাল্টৰ কাৰণেহে ৱেইট কৰি আছে। গতিকে সেই সম্পৰ্কে আমি ডাটা কালেকশ্যন কৰিবৰ কাৰণে আমাৰ গ্ৰুপৰ কেইজনমান মেম্বাৰ আছিলে, তেওঁলোকে বিভিন্ন তথ্য কালেক্ট কৰিছিলে। সেইটো ৰিকুইৰমেণ্ট ক্লিক কৰিলোঁ আৰু তথ্যৰ পৰা ক্লিক কৰি পেলাই যি তথ্য পালে সিহঁতে যি তথ্য পালে সেই তথ্যটো অকণ শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। সিহঁতে আমাক জনাইছে যে এতিয়া যোনটো ভেকেন্সি ওলাব গৈ আছে সেইটো ভেকেন্সিৰ এতিয়া স্থগিত কৰাৰ মেইন কাৰণটো হৈছিলে ইলেকশ্যন আৰু বিভিন্ন হাই ছেকেণ্ডেৰী ৰিজাল্ট এইবোৰ বিভিন্ন ব্যস্ততা হোৱাৰ কাৰণে অসম চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেটটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই আৰু জনাইছে যে অতি শীঘ্ৰেই ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব আৰু এইবাৰ নিয়জ তাৰপিছত ODL বুলি কথা নাই বন্ধুসকল, সকলোকে ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আৰু সকলোৰে ভেৰিফিকেশ্যনটো কৰা হ'ব। এতিয়া কথাটো হ'ল যে নিউজ আণ্ডাৰ কেণ্ডিডেটসকলে ৰিক্ৰুটমেণ্ট প্ৰচেছটোত মেৰিট লিষ্টত নামটো আহিব নাই। এতিয়া ভেৰিফিকেশ্যনটো কৰা হ'ব, কিন্তু কোৰ্টৰ জাজমেণ্ট অনুসৰি সিহঁতৰ যদি কোৰ্টৰ জাজমেণ্টটো প্ৰচেছত ছাকচেছফুলি হয় তেন্তে তেওঁলোকৰ মেইন লিষ্টত নামটো দিব বুলি কৈছে আৰু এইটোৱে আছিলে। আৰু ডাইৰেক্ট আপডেট এতিয়ালৈকে আমি একো ডাইৰেক্ট আপডেট পোৱা নাই যে ইমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, এইটো নহয়। এতিয়া BTRও কেইটামান ভেৰিফিকেশ্যন ৰখি আছিলে, বহুতে হৈ গৈছিলে কিন্তু অলপ পাৰ্চেণ্টমান ৰখি আছিলে, এইটো স্থগিত হৈছিলে আৰু সেইটোৰো এতিয়ালৈকে ষ্টাৰ্ট হৈছে নাই সেই সম্পৰ্কে ডাইৰেক্ট আপডেট পোৱা নাই। আমি চেষ্টা কৰি আছোঁ, কিবা নতুনকৈ আপডেট পালে আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপোনালোকক মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম আৰু আপডেট আহিলে অতি শীঘ্ৰে আপোনালোকক জনাই দিম। ঠিক আছে বন্ধুসকল, আপোনালোকে জাষ্ট ছাবস্ক্ৰাইব কৰিব, আপডেটবোৰ পাই থাকিব। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।